ৰাইজৰ দলে এলায়েন্স বিচাৰিছিলে আৰু ৰাইজৰ দলে এলায়েন্স বিচাৰি কংগ্ৰেছৰ লগত কথা পাতিছিলে। কংগ্ৰেছে প্ৰত্যেক দিনাই কথা বদলাই আজি ভূপেন বৰাক কমিটিত দিয়ে, তাৰ পিছদিনা দেৱব্ৰত শইকীয়াক দিয়ে, তাৰ পিছদিনা দেৱব্ৰত শইকীয়াক ভাঙি আকৌ ভূপেন বৰা আৰু প্ৰদ্যুৎ কি কয় আপোনাৰ হেৰিয়াক দিয়ে, কি কয় আপোনাৰ ৰকিবুল হুছেইনক দিয়ে। তাৰপিছত আকৌ নিজেই অকলে লৈ এইবাৰ হেৰিয়ে গৌৰৱ গগৈ আলোচনাৰ কাৰণে, আৰু তাৰ পিছদিনা আকৌ চাৰিজনীয়া কমিটিক দিয়ে। চাৰিজনীয়া কমিটিক ভাঙি আকৌ কাক দিয়ে তেওঁ নিজেও নাজানে। গতিকে 1000খনমান কমিটি যদি এনেকে বদলাই থাকে, সেইটোৰ পৰা আপোনালোকে জানিব লাগে যে কংগ্ৰেছে আচলতে এলায়েন্স কৰিব খোজা নাই, এইটো খেলি আছে। 2021 যেনেকে আমাক খেলিছিলে। কংগ্ৰেছৰ ভয়টো কি জানে নে নাই আপোনালোকে? কংগ্ৰেছৰ ভয়টো হ'ল ৰাইজৰ দল অসমৰ এই সময়ৰ আটাইতকৈ ফাষ্টেষ্ট গ্ৰয়িং অপজিশ্যন পাৰ্টি। এই দলটো যদি এনেকে আগবাঢ়ি গৈ থাকে তেতিয়াহ'লে বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছৰ বিপদ হ'ব। সেইকাৰণে তেওঁলোকে আমাৰ লগত বিশ্বাসঘাতকতা কৰি আছে বাৰম্বাৰ। 2021তো একে বিশ্বাসঘাতকতা কৰি উল্টাই আমাক ফচাই দিলে। 8খন চিটত কথা বতৰা চুক্তি হৈ গৈছিলে, তাৰপিছত ফচাই দিলে আমাক, সিহঁতি নিজে ভাঙি লৈ। এইবাৰো 15খন চিটত কথা পাতি আছিলে, 13খন দিম বুলি কৈ তাৰ পিছদিনা উল্টা মাৰি দিলে। শেহতীয়াকে মই শুনিছো, মই ক'বলৈ এইটো আগত সোমাবলৈ মন নাই, তেওঁলোকে নাওবৈচা দিম বুলি কৈছিলে, তাৰপিছত ৰঙানদী দিলে। ৰঙানদী যেতিয়া ল'ম বুলি ক'লে, ৰঙানদীত আকৌ নতুনকে কিবা মানুহ এটা আনিলে। ৰঙানদীলৈ আকৌ নতুনকে মানুহ এটা আনিলে। কি নাম আছিলে আপোনাৰ? এইটো কি বুলি? জয়ন্ত খান। যোৱাবাৰ ইলেকশ্যন ভাঙি দিছিলে, যোৱাবাৰ এই কি কয় আপোনাৰ উপ নিৰ্বাচনত এলায়েন্স ভাঙি দিছিলে জয়ন্ত বৰা নামৰ মানুহ এটা কানি গৌৰৱে। এইবাৰ নতুনকে আকৌ জয়ন্ত খাউন নামৰ মানুহ এটা কানি এইবাৰ এলায়েন্স ভাঙি দিছে। এই জয়ন্তটোৰে গণ্ডগোলটো। এতিয়া ৰঙানদী দিম বুলি কৈছিলে, এতিয়া আকৌ নতুনকে কৈছে ৰঙানদী নিদিয়ে, ৰঙানদী দিব নোৱাৰো। সেই এনেকুৱা ধৰণৰ কাজিয়াত কংগ্ৰেছৰ সঁচাকে এলায়েন্স কৰিবলৈ মন নাই। আৰু গৌৰৱ গগৈ মুখৰ ভাষা আৰু বডি লেংগুৱেজ বদলালেহে এলায়েন্স হ'ব। দাদাগিৰিত ৰাইজৰ দলৰ লগত এলায়েন্স নহয়। এলায়েন্স হ'বলৈ হ'লে বন্ধুৰ নিচিনাকে কথা পাতিব লাগে। আমি অসমৰ এনেকুৱা এটা আঞ্চলিক ৰাজনৈতিক দল যি স্বাভিমানত বিশ্বাস কৰোঁ। আমি অতুল বৰাও নহয়, লুৰিণজ্যোতি গগৈও নহয়। কথা সেইটোৱে খাটাং। আপোনালোকৰ চূড়ান্ত তালিকাখন কেতিয়া প্ৰকাশ কৰিব? হ'ব, কথা 14 বা 15 তাৰিখে আমাৰ প্ৰাৰ্থিত্ব তালিকাবিলাক চলি আছে, ৰেডি কৰি থোৱা আছে। মইতো সেই এলায়েন্সৰ কথা বতৰাত নাই। আমাক উলিয়াই দিয়াৰ পাছত মইতো সেইটো আঁতৰি দিলো। মই এতিয়া অকলে খেলিবলৈকে মোৰ ইচ্ছা। কিন্তু দলে সিদ্ধান্ত লৈছে যে নাই, মানে কংগ্ৰেছৰ লগত কথা পাতি লওঁ। মোৰতো ইচ্ছা নাই, খোলা খুলি কথা। এনেই মই কৈ থাকিবলৈ মন নাই, মোৰ বস্তুটোহে সোমাবলৈ মন। আৰু এটা অসুবিধা আপোনাৰ এতিয়া আমাৰ দলৰ মানুহকেইটাক সুধিলে আপোনালোকে গম পাব, ভাস্কৰজ্যোতি শইকীয়া, ৰাছেল হুছেইন আৰু আজিজুৰ ৰহমানক সুধিলে গম পাব যে কংগ্ৰেছে আকৌ এবাৰ ঠগন দিছে সিহঁতক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।